হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আৰু আজি আমি যাম বৰদোৱালৈ। তো এয়া সকলো পিছফালে দেখিছে, গা পা ধুই সকলো ৰেডি হৈ আছে। এয়া আইতাই চাহ বনাই আছে, চবে একাপ চাহ খাই আমি ওলাই যাম। আৰু এয়া হিয়ানক ওলাই আছে, আমি সকলো ৰেডি হৈ গ'লোঁ। হিয়ানক ৰেডি কৰাই আছে এতিয়া। আৰু এয়া আইতা, এইফালে মহা, এইফালে পাপা আৰু সৰু মহাই এইফালে বস্তু ভৰাই আছে, দেখিছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া আমি সকলো ওলাই যাম। এয়া মাহী আগতে বহি লৈছে, একদম লাষ্টত বহি লৈছে। তাৰপিছত আগফালে বহিছে বাবু আৰু জীয়ান বহি লৈছে। তো এতিয়া আমি যাম। এয়া সকলো বহি ল'লোঁ গাড়ীত। আগফালে ডাঙৰ মহা আৰু জীয়ান বহিছে, ইয়াৰ পিছফালে মই, মাহী, সৰু মাহী, মাজু মাহী, মই আৰু মাজত বহিছে পাপা, বাবু, আইতা আৰু ডাঙৰ মাহী। আৰু আমি এতিয়া গৈ আছোঁ। আৰু আমি আহি পাই গ'লোঁ বৰদোৱালৈ। আৰু আমি বেক চাইডৰ পৰা আহিছোঁ, আৰু এখন হ'ল গংগাপাৰ। তাৰপিছত আমি এতিয়া যাম মণিকূটৰ ভিতৰলৈ। আৰু আমি মণিকূটৰ ভিতৰলৈ গৈ আছোঁ। আৰু আমি আহিলোঁ এয়া নৈবেদ্য গৃহলৈ। আমি প্ৰসাদখিনি যি আনিছিলোঁ ইয়াতে শৰাই দিবলৈ যিখিনি আনিছিলোঁ ইয়াতে দিব লাগে। আমি নিজে যাই মণিকূটৰ ভিতৰত দিব নোৱাৰোঁ, ইয়াতে দি দিব লাগে, তেওঁলোকে আগবঢ়াই দিব। তো ইয়াতে আমি শৰাই দিবলৈ অনা বস্তুখিনি আগবঢ়াই দিছোঁ। আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ, মণিকূটৰ ভিতৰলৈ। আমি যোৱাৰ আগতে নাম প্ৰসংগ আৰম্ভ হৈ গৈছিল। তো আমি এতিয়া গৈ আছোঁ ভিতৰলৈ। কুসুম্বৰৰ পুত্ৰ তুমি, শ্ৰীমন্ত শংকৰ, মাতৃ সত্য সন্ধ্যা তুমি। তাৰপাছতে প্ৰসাদ দিলে, আমি প্ৰসাদখিনি ল'লোঁ। তাৰপিছত গ'লোঁ আমি শৰাই কুপন দিছিলে, যে কুপনটো শৰাই দিয়াৰ কাৰণে কুপনটো দি ইয়াৰ প্ৰসাদ আনিবলৈ আকৌ এক্সট্ৰাকৈ আমি যাব লাগিব। এয়া শৰাই কুপন আনিবৰ কাৰণে আমি গ'লোঁ, মহা, বাবু, মই আৰু আইতা গৈ কুপন আনি তাৰপিছতে আমি ওলাই আহিলোঁ নামঘৰৰ পৰা। আৰু আমি এতিয়া যাম গংগাপাৰলৈ। তাতে আমি যিহেতু সৰুকৈ এটা পিকনিক খাম বুলি ভাবিছিলোঁ, এয়া আহি পালোঁ গংগাপাৰ। আৰু ইয়াতে চব বস্তু উলিয়াই লৈছোঁ আৰু ইফালে মহাই জুই জ্বলাই আছে, আৰু চাগে ব্লগটোত এতিয়াহে মোক দেখা পাইছে। আৰু ইয়াত জীয়ানে তিলতিলাই ঘূৰি ফুৰিছে। তো চাই থাকক আজি কি হৈ থাকে। তাৰপিছতে প্ৰথমতে আমি চাহ খাই ল'লোঁ। এয়া পিঠা আনিছিলোঁ, ভুজিয়া, বিস্কুট, এনেকৈ আমি চাহ খালোঁ। তাৰপিছতে এইফালে আইতাই চব্জি কাটি আছে, আৰু ময়ো ড্ৰেছযোৰ সলাই ল'লোঁ। এইফালে মাহীয়ে ভাত বনাই আছে। তাৰপিছতে কাটিলোঁ ফ্ৰুট চালাড, আৰু ফ্ৰুট চালাডখিনি কাটি চবকে দিলোঁ। তাৰপিছতে আকৌ কাটিলোঁ ভেজিটেবল চালাড, কাটিলোঁ ভাতৰ লগত খাবলৈ। আৰু এইফালে মাহীয়ে চব্জি বনাই আছে। এইফালে চবেই ফটো উঠি আছে। তো এইফালে পাপাই হিয়ানক লৈ বহি আছে।
আৰু আমাৰ ভাত তৰকাৰী ৰেডি হৈ গ'ল। সেয়া পিটিকা আৰু এইফালে চালাড আৰু এনেকৈ কৰি বেছি আইটেম নাছিলে। তাৰপিছত ভাত খাবলৈ হ'ল, আমি ভাত খাবলৈও এয়া বহি ল'লোঁ আৰু এয়া চবেই ভাত খাই আছে। মাহী বাবু এইফালে ভাত খাই আছে, বোলে মহাহঁতে পাপাহঁতে ভাত খাই আছে আৰু ময়ো ভাত খাবলৈ বহি ল'লোঁ। এয়া গংগাপাৰ এনেকৈ চবেই বহি ভাত পানী খাব পাৰে বনাই নিজেই। এয়া তাৰপিছতে সকলোৱে খাই লৈ লাষ্টত এয়া দৈ অলপ খাই আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু এইখিনি সময়ত মোৰ ভইচটো হেৰি হৈ গৈছিল, তো এতিয়া যাবলৈ লৈছোঁ। এয়া বস্তু বাহানিখিনি গোটেই সামৰি ল'লোঁ আৰু এয়া মহাসকলে বহি আছে, আইতা বহি আছে। এনেকৈ কৰি আমি এতিয়া ওলাই যাম। তো সকলোৱে গাড়ীত বহি ল'লোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।